হোৱাকৈ কিছুমান আলোচনা কৰিব বিচাৰিছোঁ। তোমালোক সকলোৱে কিতাপখন লৈ পেলাই পঢ়া। এইখন কিতাপ সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য। আজি আমি আলোচনা কৰিম GK অৰ্থাৎ সাধাৰণ জ্ঞান আৰু মানসিক সামৰ্থ্য, GK এণ্ড মেণ্টেল এবিলিটি। গতিকে প্ৰথমতে মই তোমালোকৰ সাধাৰণ জ্ঞানৰ চিলেবাছ, GKৰ চিলেবাছ মই তোমালোকে কি পঢ়িব লাগিব এই পৰীক্ষাৰ কাৰণে সেইখিনি মই কৈ দিছোঁ, তোমালোকে চাই ল'বা। যাৰ কিতাপ নাই তোমালোকে লিখি ল'বা আৰু যাৰ কিতাপ আছে কিতাপৰ লগত মিলাই যাবা। চবে কিতাপ লোৱা, কিতাপ লৈ কলম লৈ পেলাই পঢ়া। যাৰ কিতাপ আছে কিতাপৰ লগত মিলাই যাবা আৰু যাৰ কিতাপ নাই কলম বহি দি লিখি ল'বা। মই কৈ আছোঁ এই পৰীক্ষাৰ বাবে তোমালোকৰ পাঠ্যক্ৰম অৰ্থাৎ যিটো চিলেবাছ তোমালোকৰ এবাৰ আহিব পৰীক্ষা দিব লাগিব, এই চিলেবাছখিনি মই কৈ দিছোঁ, সাধাৰণ জ্ঞানৰ চিলেবাছ। আচ্ছা, প্ৰথম আহিব সাহিত্য সংস্কৃতি বিষয়ক কথা বতৰাখিনি, যিখিনি অসম তথা ভাৰতৰ বিভিন্ন লিখকৰ দ্বাৰা প্ৰকাশিত উল্লেখযোগ্য গ্ৰন্থসমূহ, সাহিত্য সংস্কৃতি বিষয়ক যিখিনি সমসাময়িক ঘটনা বা যিবোৰ গ্ৰন্থসমূহ বিভিন্ন লিখকে লিখিছে অসম আৰু ভাৰতৰ ভিতৰৰ কথাখিনি ইয়াত আহিব। তাৰ লগত আহিব উত্তৰ পূব ভাৰতৰ বিভিন্ন উৎসৱ, দিৱস, সাজপাৰ, খাদ্যাভ্যাস ইত্যাদি সম্পৰ্কে তথ্য। কি উত্তৰ পূব ভাৰতৰ উৎসৱ। উত্তৰ পূব ভাৰত বুলি ক'লে আমাৰ ইয়াত প্ৰায় 7খন আৰু ছিক্কিমক লগে 8খন ৰাজ্য আছে। এই ৰাজ্যকেইখনৰ উৎসৱ, বিভিন্ন ধৰ্মীয় উৎসৱ, জাতীয় উৎসৱ, যিবোৰ গুৰুত্বপূৰ্ণ উৎসৱ সেই উৎসৱসমূহৰ বিষয়ে জানিবা। তাৰপিছত দিৱস, বিভিন্ন দিৱসবোৰ কি দিৱস পালন কৰা হয়, সাজপাৰ, কোন জনগোষ্ঠীয়ে কোন জাতিয়ে কি সাজপাৰ পিন্ধে, কিয় বিখ্যাত সেই কথাখিনি লাগিব। আৰু খাদ্যাভ্যাস, কি খোৱা বোৱা কৰে, কোন জনগোষ্ঠীয়ে কি জাতিৰ মানুহে কেনেকৈ খায়, কি খাদ্য বিখ্যাত, ক'ত কেনেকৈ পোৱা যায়, কেনেকৈ বনায়, এই কথাখিনি বা এই তথ্যখিনি খুব জৰুৰী। তাৰপিছত সমসাময়িক ঘটনা প্ৰবাহ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ। তাৰ লগত আহিব খেল ধেমালি, যেনেকৈ ক্ৰিকেট, ফুটবল, বেডমিণ্টন, লন টেনিছ, বক্সিং ইত্যাদি খেলসমূহৰ লগত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘটনাসমূহ লাগিব। এইখিনি কথা খুব জৰুৰী। খেল ধেমালি যিবোৰ আমাৰ ভাৰত আৰু অসমত হৈ যায়, এই খেল ধেমালিৰ লগত কথাসমূহ লাগিব। তাৰপিছত আহিব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা। বৰ্তমান আমাৰ ভাৰত বা অসমৰ বিভিন্ন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ন আৱিষ্কাৰ, কিবা নতুন কিবা আৱিষ্কাৰ হৈছে বা উদ্ভাৱন হৈছে বা কোনে কৰি আছে, ক'ত কৰিছে, কেনেকৈ কৰিছে, এই সম্পূৰ্ণ বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান সম্পৰ্কীয় তথ্যসমূহ তোমালোকৰ এই চিলেবাছৰ অন্তৰ্গত। তাৰপিছত ইতিহাস, হিষ্টৰী আমি সকলোৱে ভাল পাওঁ, ইতিহাসটো খুব জৰুৰী এটা বস্তু, পঢ়িব লাগিব। আৰু ইতিহাসৰ বেলেগকৈ কিতাপো আছে, সেইবোৰো পঢ়িব পাৰিবা। কিন্তু ইতিহাসৰ পৰা কোনখিনি আহিব এবাৰ চিলেবাছত, স্বৰ্গদেউ চুহুংমুং, আমাৰ আহোমসকলে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছে চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি তেতিয়া বহুত ৰজাই ৰাজত্ব কৰি গৈছে। সেই ৰাজত্বকালত কেইজনমান ৰজাৰ জীৱনী, তেওঁলোকৰ শাসন ব্যৱস্থা, তেওঁলোকৰ সময়ত আমাৰ অসমৰ কি উন্নতি হ'ল, কি ডাঙৰ ঘটনা হৈ গ'ল, সেই কথাখিনি। তাৰ ভিতৰত ৰজা বা স্বৰ্গদেউ চুহুংমুং এজন বিখ্যাত আহোম ৰজা আছিলে। ৰজা প্ৰতাপ সিংহ, তোমালোকে চাগে নাম শুনিছা, প্ৰতাপ সিংহ, তেওঁৰ বিষয়ে তেওঁৰ সময়ত হোৱা ঘটনাসমূহ, জয়ধ্বজ সিংহ, আমাৰ জয়ধ্বজ সিংহ ৰজা, অসম ৰজা জয়ধ্বজ সিংহৰ বিষয়ে জানিব লাগিব। চুলিকফা ৰজা যে কয়, ল'ৰা ৰজা বা সৰু ৰজা বুলি কোৱা হয়, চুলিকফা, তেওঁৰ বিষয়ে, তেওঁৰ সময়ৰ ঘটনাসমূহ। আৰু গদাধৰ সিংহৰ বিষয়ে আমি জানিব লাগিব। জয়মতীৰ লগত জড়িত, জয়মতীৰ গিৰিয়েক গদাধৰ সিংহ, তেওঁৰ বিষয়ে আমি জানিব লাগিব। এইখিনি হ'ল ইতিহাসৰ এটা চমু চিলেবাছ। তাৰ লগত আহিব ভূগোল, আমাৰ যিখিনি জিঅ'গ্ৰাফি ভূগোল, তাৰ লগত জড়িত কথাখিনি আহিব। ভাৰতৰ ভূ প্ৰকৃতি, ভাৰতৰ অৱয়ব, ভাৰতৰ ধৰি লোৱা যিবোৰ বিভাগসমূহ আছে, প্ৰাকৃতিক বিভাগসমূহ আছে, ভূ প্ৰকৃতি, জিঅ'গ্ৰাফি নলেজখিনি লাগিব। জলবায়ু, ক্লাইমেট, ৱেডাৰ, এই কথাখিনি জানিব লাগিব। জলবায়ুৰ গঠন প্ৰক্ৰিয়া, তাৰ উপাদান, তাৰ বৈশিষ্ট্য অলপ জানিবা। তাৰ লগত আহিব আমাৰ এই ছেপ্টেম্বৰ বা এই
অক্টোবৰ মাহৰ বা ছেপ্টেম্বৰ মাহলৈকে যিখিনি তোমাৰ অন্বেষণ, মই যে আগত কৈছিলোঁ অন্বেষণ যিটো মেগাজিন বা আলোচনী, এইটো পঢ়িব লাগিব। অন্বেষণ পঢ়িলে অন্বেষণৰ বহুত তথ্য আমাৰ সাধাৰণ জ্ঞানৰ কাৰণে বহুত জৰুৰী। অন্বেষণ কিতাপ পঢ়িব লাগিব। এইখিনি হ'ব তোমালোকৰ এইবাৰ পৰীক্ষাৰ বাবে চিলেবাছ। গম পাইছে চাগে? মই আকৌ এবাৰ সোঁৱৰাই দিছোঁ। সাহিত্য সংস্কৃতি, বিভিন্ন গ্ৰন্থসমূহ, ভাৰত আৰু অসমত যিবোৰ লিখকে গ্ৰন্থসমূহ লিখিছে, উল্লেখযোগ্য গ্ৰন্থসমূহৰ বিষয়ে জানিব লাগিব। আৰু বিভিন্ন উৎসৱ, আমাৰ উত্তৰ পূব ভাৰতৰ উৎসৱ, সাজপাৰ, খাদ্যাভ্যাস, এইবোৰ জানিব লাগিব। সমসাময়িক ঘটনা, যেনেকৈ খেল ধেমালিৰ লগত যিমান ঘটনা আছে সেইবোৰ জানিব লাগিব। বিজ্ঞান প্ৰযুক্তিৰ লগত যিমান ঘটনা হৈ আছে সেইবোৰ জানিব লাগিব। ইতিহাসৰ একেবাৰে কেইটামান ৰজাৰ বিষয়ে কৈছে। ইয়াত স্বৰ্গদেউ চুহুংমুং, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, চুলেখোৱা আৰু গদাধৰ সিংহ, এই 5জন ৰজাৰ বিষয়ে আমি জানিব লাগিব। তাৰপিছত ভূগোলৰ যিখিনি আছে আমাৰ ভাৰতৰ ভূ প্ৰকৃতি, জলবায়ু, এইখিনি জানিব লাগিব। আৰু জানিব লাগিব আমি এই আলোচনীখনৰ বিষয়ে। আলোচনীত কিছুমান তথ্য দিয়া থাকে যিবোৰ প্ৰকাশ কৰিছে এইবাৰ ছেপ্টেম্বৰ মাহত। গতিকে আলোচনীখিনি পঢ়িলে কিছুমান তোমালোকে নজনা কথা শিকিব পাৰিবা। এইখিনি হ'ব এই পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞানৰ চিলেবাছ। অ'কে, তো এইখিনি তোমালোকৰ কিতাপত আছে, এইখিনি পঢ়ি যোৱা, অলপ আহৰণ কৰা, অলপ চাৰ্চ কৰা। কিতাপবোৰ অধ্যয়ন কৰিলে তোমালোকৰ এইখিনি কথা নিশ্চয় অৱগত হ'ব পাৰিবা। তাৰপিছত মই আলোচনা কৰি আছোঁ এতিয়া কিছুমান মানসিক সামৰ্থ্যৰ কিছুমান প্ৰশ্ন উত্তৰ কিছুমান আলোচনা কৰিম। মানসিক সামৰ্থ্যৰ যিখিনি প্ৰশ্ন উত্তৰ তোমালোকে চাগে বহুতে পাইছা, পঢ়িছা। ৰিজনিং, ইয়াত কেইবাটা ভাগত প্ৰশ্নবোৰ আহে। তোমালোকে যিসকল কিতাপ আছে কিতাপটো লৈ লোৱা, কিতাপৰ লগত মিলাই যাবা। ইয়াত চাবা কিছুমান প্ৰশ্ন এনেকুৱা আহে অংকৰ লগত জড়িত, অৰ্থাৎ 1, 2, 3 ডিজিট, মানে সংখ্যাৰ লগত জড়িত কিছুমান প্ৰশ্ন আহে। তোমাক পাজল লগাব, তোমাক কনফিউজন লগাব, বিভিন্ন সূত্ৰ দিব আৰু 4টা উত্তৰ থাকিব, এটা শুদ্ধ থাকিব। শুদ্ধ উত্তৰটো তুমি ৰাইট চিন দিবা, এনেকৈ এটা ৰাইট চিন মাৰি দিব। শুদ্ধ উত্তৰটোত এনেকৈ এটা ৰাইট চিন দি দিবা। সেইটো হৈ যাব তোমাৰ। আৰু তোমালোকৰ বাবে যিখিনি চিলেবাছ, যিখিনি প্ৰশ্ন উত্তৰ, এইখিনি অসমীয়াত আহিব, ইংৰাজীত নাহে, অসমীয়াত আহিব। কিন্তু কিছু প্ৰশ্নৰ তোমালোকক আনচাৰখিনি ইংৰাজীত দিব। সেইটো তোমালোকে বুজি পাবা, লেটাৰবোৰ ইংৰাজীত দিব। আৰু কিছুমান প্ৰশ্ন এনেকুৱা আহিব লেটাৰৰ লগত জড়িত, এনেকৈ এলফাবেট, ইংৰাজী এলফাবেটৰ যিখিনি লেটাৰ আছে, লেটাৰক দি পেলাই তোমাক কিছুমান প্ৰশ্ন দিব। তেনেকুৱা মানসিক সামৰ্থ্য বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব, মানে এক ধৰণৰ প্ৰশ্ন নাহে। তোমাৰ ব্ৰেইনটো, তোমাৰ IQ লেভেল টেষ্ট কৰিবৰ বাবে সিহঁতে খুব অলপ তোমাক জুখি চাব। তাৰ বাবে তুমি কেইবা প্ৰকাৰৰ তুমি ৰিহাৰ্চেল কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, অনুশীলন কৰিব লাগিব। কাৰণ তোমাৰ কিমান জ্ঞান আছে, তুমি কিমান পঢ়িছা, তোমাৰ যুক্তি কেনেকুৱা, তোমাৰ লজিকেল আৰ্গুমেণ্ট কেনেকুৱা, এই কথাখিনি জানিবৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্ন দিব। কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে মানসিক সামৰ্থ্যৰ প্ৰশ্নৰ উত্তৰ মুখস্থ নকৰিবা। যে এটা প্ৰশ্নৰ উত্তৰ মই মুখস্থ কৰিলোঁ বা এইখিনি প্ৰশ্নৰ উত্তৰ মই মুখস্থ কৰিলোঁ, যেনেকৈ অন্যান্য প্ৰশ্নৰ উত্তৰ মুখস্থ কৰা, এই মুখস্থ বিদ্যা কিন্তু ইয়াত কামত নিদিব। কাৰণ যেতিয়া প্ৰশ্নটো তোমাক দিব, তুমি প্ৰশ্নটো ভালকৈ পঢ়িব লাগিব। পঢ়াৰ পিছত তাত 4টা উত্তৰ থাকিব, কোনটো শুদ্ধ হ'ব তুমি তৎমুহূৰ্তত তুমি তোমাৰ বুদ্ধিৰে, তোমাৰ জ্ঞানেৰে তুমি উত্তৰটো ওলাব লাগিব। তুমি ডাইৰেক্ট যেতিয়া তুমি মুখস্থ মাৰিবা, তোমাৰ ভুলো হ'ব পাৰে। কাৰণ কেতিয়াবা পেটাৰ্ণ সলাই দিব পাৰে, ছেম প্ৰশ্ন নিদিব পাৰে, অকণমান সলাই দিব পাৰে। গতিকে তুমি পঢ়ি গৈছে এটা উত্তৰ, আহি গ'লে অলপ বেলেগ। গতিকে তোমাৰ যেতিয়া লজিকটো নাথাকিব, উত্তৰটো কেনেকৈ ওলাব লাগে এইটো তুমি ওলাব নোৱাৰা, তেতিয়া যিকোনো প্ৰশ্ন উত্তৰ তোমাৰ ভুল হৈ যাব। এইটো এটা ডাঙৰ কথা। কাৰণ বিশেষকৈ আমাৰ এইটো এটা মেনিয়া আছে, আমি শ্বৰ্টকাট বিচাৰোঁ যে ইমান বুজিবলৈ আমাৰ সময় নাই, গতিকে আমি অলপ মুখস্থ কৰি লওঁ। গতিকে মুখস্থ বিদ্যাটো কেতিয়াবা বিপদত পেলাব পাৰে। গতিকে আমি ভালকৈ জানি ল'ব লাগে। মই এটা প্ৰশ্নৰ উত্তৰ আমি ইয়াত কৰি লওঁ কেইটামান। তোমালোকে পেজ নম্বৰ 2 চোৱা, পেজ নম্বৰ 2 ইয়াত চোৱা, এটা দিছে এনেকৈ প্ৰশ্ন এটা মই পঢ়ি দিছোঁ, ইয়াত লিখাৰ সময় নাই। তাৰ বাবে মই কিয় লিখিছোঁ এইটো মই অলপ পিছত কৈ আছোঁ। ABCDখিনি লিখিছোঁ, এই এলফাবেট যিটো চাৰ্টটো মই ইয়াত লিখি থৈছোঁ, তোমালোকে এইটো কৰিবা প্ৰেক্টিছ কৰোঁ।
এটা প্ৰশ্ন মই পঢ়িছোঁ, তোমালোকে চোৱা পেজ নম্বৰ 2। তলত প্ৰশ্নটোত 4টা পদ আছে, ইয়াৰে 3টাত আখৰবোৰ একে ধৰণৰ ক্ৰমত সজোৱা আছে। বিসদৃশ্যটো বাছি উলিওৱা। বিসদৃশ্য মানে অমিলটো বাছি উলিওৱা। ইয়াত চোৱা এ নম্বৰ দিছে KHJG, বি নম্বৰ দিছে PMOL, চি নম্বৰ দিছে SPRN আৰু ডি নম্বৰ দিছে QNPM। ইয়াৰ যিটো উত্তৰটো হ'ব, ইয়াত 3টা সেম তুমি এটো যদি চোৱা KHJG, এইটো তুমি যদি সোঁফালৰ পৰা পঢ়ি আহা তেতিয়াহ'লে এটা ক্ৰম পাবা, তাৰ লগত এ বি আৰু ডিটো মিল পাবা। এ অপশ্যন, বি অপশ্যন, ডি অপশ্যন মিল আছে, কিন্তু চি অপশ্যনটো মিল নাই। SPRN ইয়াৰ এটা ক্ৰম ভুল হৈ আছে, সেইকাৰণে এই যিটো অমিল, এই 4টাৰ ভিতৰত অমিলটো হ'ব চি, SPRN। এই RNত গণ্ডগোল লাগিছে, গতিকে এই উত্তৰটো চি হ'ব। SPRN বাকী 3টাতকৈ বেলেগ। 2 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ প্ৰশ্নটোত 4টা পদ আছে, ইয়াৰে 3টা কিবা কাৰণত একে বা সদৃশ বা মিল আছে, মাত্ৰ এটাহে বিসদৃশ। বিসদৃশটো বাছি উলিওৱা, অমিলটো বাছি উলিওৱা। এ নম্বৰ দিছে বৰ্গ, বি নম্বৰ দিছে ত্ৰিভুজ, চি নম্বৰ দিছে আয়ত, ডি নম্বৰ দিছে ঘনক। ইয়াত তুমি যেতিয়া পঢ়িবা তেতিয়া তুমি দেখিবা যে এই 4টা যিটো অপশ্যন দিছে, বিকল্প দিছে, তাৰ এটা বিকল্প মাত্ৰ মিল নাই বাকী 3টাৰ লগত, সেইটো হ'ল ত্ৰিভুজ। ত্ৰিভুজৰ 3টা বাহু থাকে, বাকী বৰ্গ, আয়ত, ঘনকত 3টাতকৈ বেছি বাহু থাকে। গতিকে দেখা যায় যে ইয়াত ত্ৰিভুজটো অমিল এটা, গতিকে ত্ৰিভুজটো শুদ্ধ হ'ব ইয়াত। পিছৰ প্ৰশ্নটোত চোৱা। তলৰ প্ৰশ্নটোত 4টা পদ আছে, ইয়াৰে 3টা কিবা কাৰণত একে, মাত্ৰ এটাহে অমিল, সেই অমিলটো বাছি উলিয়াব লাগে। কোনটো অমিল আমি কেনেকৈ ওলাম? কপাৰ, লু, আয়ডিন, টিন। তোমালোকে এইটো পঢ়াৰ লগে লগে গম পাই গৈছা যে এইটো আয়ডিনটো আনচাৰ হ'ব আয়ডিন। আয়ডিনটো বাকী 3টাৰ লগত মিলা নাই। পিছৰ প্ৰশ্নটো চোৱা। তলৰ 4যোৰ সংখ্যা আছে, ইয়াৰে 3টা যোৰত থকা সংখ্যা দুটাৰ মাজত একে ধৰণৰ সম্পৰ্ক আছে, অমিলটো বাছি উলিওৱা। অমিল ওলাব লাগে। এ নম্বৰ দিছে 6 আৰু 23, বি নম্বৰ দিছে 3 আৰু 11, চি নম্বৰ দিছে 8 আৰু 31, ডি নম্বৰ দিছে 5 আৰু 18। ইয়াত যদি আমি অলপ মনোযোগেৰে চাওঁ তো দেখিম যে এ নম্বৰত এটা যুগ্ম আৰু এটা মৌলিক মানে অযুগ্ম নিচিনা আছে, 23টো মৌলিক সংখ্যা। ঠিক বিত কি আছে? 3 এটা মৌলিক, 11 মৌলিক, 2টাই বেজোৰ। চিত আছে 8 এটা যুগ্ম, 31টো মৌলিক সংখ্যা। ডিত 5টো মৌলিক, 18টো যুগ্ম, মৌলিক সংখ্যা নহয়। কিন্তু দেখা যায় এ, চি আৰু ডিত এই গোটেইকেইটাত এটা এটা যুগ্ম সংখ্যা আছে, কিন্তু বিত এটাও যুগ্ম সংখ্যা নাই। 3 আৰু 11 দুয়োটাই মৌলিক সংখ্যা। গতিকে ইয়াৰ বিকল্প কোনটো, মানে কোনটো অমিল বাকী 4টাৰ ভিতৰত? বি নম্বৰ, কাৰণ দুয়োটাই 3ও এটা মৌলিক সংখ্যা, 11 মৌলিক সংখ্যা। গতিকে আনচাৰটো হ'ব বি। বুজি চাগে পাইছে তোমালোকে? যিটো হেৰিটো দিছে, সূত্ৰটো দিছে, সহজে, ইমান টান নহয়, অলপ চিন্তা কৰিলে হ'ল। তলৰ 4টা পদৰ পৰা বিসদৃশ পদটো বাছি উলিওৱা, মানে কি যিটো মিল নাই সেইটো ওলাব লাগে। ইয়াত আছে তোমাৰ TSPQ, HGEF, VUST, YXVW। এইটো উল্টাকৈ তুমি যেতিয়া হিচাপ কৰি আহিবা তেতিয়া দেখিবা ইয়াৰ লগত 3টাৰ লগত মিলা নাই, এ নম্বৰটো মিলা নাই, TSPQ। তাৰ সূত্ৰটো আছে, কিয় মিলা নাই তোমালোকে এইটো ওলালেই পাৰিবা। গতিকে এইকাৰণে মই চাৰ্টটোৰ কথা কৈছিলোঁ, লগাই ল'লে তোমালোকে বুজি পাবা। এতিয়া এই চাৰ্টটোত মই তোমালোকক বুজাই দিছোঁ, এই প্ৰশ্নটো বুজাই দিছোঁ কিয় মিলটো মিলা নাই, চাই লোৱা। এইটো কিয় অমিল হৈ আছে? TSPQ, এইটো চোৱা কিউ, পিছত কি আছে? পি, উল্টাকৈ গ'লে পিছত আছে এছ, এইটো এছ, পিছত আছে টি, এই মাজত এইটো নাই, মানে দুটা সেইফালে, দুটা মাজত এটা বাদ দিছে। কিন্তু তুমি যদি বাকীকেইটা চোৱা, বি চোৱা, HGEF, এইটো চোৱা HGEF, ইয়াত মাজত বাদ দিয়া নাই, কণ্টিনিউ দুটা দুটা লৈছে। ঠিক
চি নম্বৰত VUST, এয়া VU আৰু ST, মানে উল্টা ফালৰ পৰা দুটা আৰু সোঁফালৰ পৰা দুটা মিল আছে ইয়াত। ঠিক তেনেকৈ ডি নম্বৰটো WV, এই W আৰু V আৰু কি আছে YX বা XY, ইয়া XY মিল আছে, মানে মাজত কোনো বাদ দিয়া নাই, কণ্টিনিউ, মানে এফালৰ পৰা দুটা এফালৰ পৰা দুটা, তিনিটাত আছে। কিন্তু এ নম্বৰটোত কি আছে, এইফালৰ পৰা দুটা সেইফালৰ পৰা দুটা, কিন্তু মাজত এটা গেপ দিছে, আৰটো লোৱা নাই, গতিকে আনচাৰটো হ'ব এ। তাৰপিছৰ প্ৰশ্নটো চোৱা যে বৃহদৃষ্ট কমটো বাছি উলিওৱা, অমিলটো বাছি উলিওৱা। 6 নম্বৰ প্ৰশ্নটো যিটো আছে, এ 14, 17, 23, বি 19, 22, 28, চি 17, 20, 26, ডি 21, 23, 30। ইয়াত কৈছিলোঁ ন মই তোমালোকক কৈছিলোঁ যে বিশেষকৈ সামৰ্থ্য, এই মানসিক সামৰ্থ্য প্ৰশ্নবোৰ লেটাৰৰ লগত আহে আৰু কেতিয়াবা অংকৰ লগত আহে। দেখিছেনে, অংক আৰু লেটাৰ মিলাই দি আছে। এইটো ইয়াত চোৱা, 14, প্ৰথমটো চোৱা, 14 আৰু 17, 23ৰ মাজত পাৰ্থক্যটো চোৱা। 14ৰ পৰা 17ৰ পাৰ্থক্য কিমান? 3। 17ৰ পৰা 23ৰ পাৰ্থক্য কিমান? 6, হয়নে? তে 3 আৰু 6ৰ পাৰ্থক্য। পিছৰটো চোৱা 19, 19ৰ পৰা 20ৰ পাৰ্থক্য, 22ৰ পাৰ্থক্য কিমান? 3, আৰু 22ৰ পৰা 28ৰ পাৰ্থক্য 6, মিল আছে। চি নম্বৰ চোৱা, 17ৰ পৰা 20ৰ পাৰ্থক্য কিমান? 3, 20ৰ পৰা 26ৰ পাৰ্থক্য কিমান? 6, তিনিটা মিল আছে। এতিয়া ডি নম্বৰটো চোৱা, 21 আৰু 23ৰ মাজত পাৰ্থক্য 2, আৰু 23ৰ পৰা 30ৰ পাৰ্থক্য 7, মিলা নাই ইয়াত। গতিকে এইটো বিকল্প বা শুদ্ধটো হ'ব ডি। চাগে বুজি পাইছা? এতিয়া পিছত চোৱা 7 নম্বৰটো চোৱা, তলত 4যোৰ সংখ্যা আছে, ইয়াৰে 3টা যোৰত থকা সংখ্যা দুটাৰ মাজত একেধৰণৰ সম্পৰ্ক আছে, অমিলটো বাছি উলিওৱা। অমিল কোনটো হ'ব? 22 আৰু 0, 24 আৰু 12, 23 আৰু 5, 24 আৰু 18। ইয়াত ডিৰেক্টলি তোমালোকে গম পাইছা যে ইয়াত যিটো অযুগ্ম বা মৌলিক সংখ্যা দিয়া আছে একমাত্ৰ চিত 23 আৰু 5, এইটো হ'ব, বাকীকেইটা নহয়। ইয়াতে তোমালোকে আৰু চাব পাৰা এই 7 নম্বৰটো। এতিয়া 8 নম্বৰটো চোৱা, লাষ্ট এটা উদাহৰণ আছে, তলৰ 4টা পদৰ পৰা বৃহদৃশ পদটো বাছি উলিওৱা। এইটো অলপ চাবা কেনেকৈ দিছে। ইয়াৰ কাৰণে মই এইটো লিখিছিলোঁ, কি লিখিছোঁ? এৰ পৰা জেডলৈকে মই এই চাৰ্টটো বনাইছোঁ। তোমালোকে কিতাপত এনেকৈ বনাই ল'বা, ৰিহাৰ্চেল কৰোঁতে, অনুশীলন কৰোঁতে, প্ৰেক্টিছ কৰোঁতে এনেকৈ লিখি ল'বা, তেতিয়া তোমালোকৰ বেছি ইজি হ'ব। তাৰপিছত এৰ পৰা জেডলৈকে নাম্বাৰিং কৰিবা, এ 1, বি 2, চি 3, ডি 4, এনেকৈ কৰি কৰি আমাৰ জেডলৈকে 26টা লেটাৰ আছে। তো 26লৈকে আমি দিম। এতিয়া আমি গম পাম কোনটো লেটাৰ কিমান সংখ্যা। জে কিমান? 10, ই কিমান? 5, ইউ কিমান? 21। বুজি পাইছেনে? এইটোৰ লগত আমাৰ অলপ জড়িত আছে। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটো চোৱা, যে কোনটো অমিল বাছি ওলাব লাগে। 8 নম্বৰ, কে কিউ 14। এতিয়া চোৱা, কে কিমান? 11, কে কিমান আছে? 11, আৰু কিউ কিমান আছে? 17। এতিয়া কে আৰু কিউ দুটা মিলাই কিমান হয়? কেৰ মান কিমান? কেৰ মান 11 নম্বৰ লেটাৰ এইটো, আৰু কিউৰ মান কিমান? 17। তে 11, 17 তুমি যোগ কৰাচোন, কিমান হয়? 28 হৈছেনে নাই? 28 হৈছেনে নাই? এয়া 17ৰ লগত 11 যোগ কৰা, 7 1 8, 1 1 2, 28 হৈছে। এতিয়া 28ক তুমি 2ৰে হৰণ কৰা। দেখিছেনে কিমান এটা যুক্তি দিছে ইয়াত। 28ক তুমি 2ৰে হৰণ কৰিলে কিমান ওলাব? 14 পাইছানে? কে কিউ 14, এইটো মিলিছে, পাইছানে নাই? বি চোৱা, বি আছে AY 13, কি আছে? AY 13। তে AY 13টো চাই লোৱা, এ কিমান? 1, Y কিমান আছে? 25। 1 আৰু 25 যোগ কৰা, কিমান হয়? 26 হয়। কিমান হয়? 26। 26ক তুমি 2ৰে হৰণ কৰা, 26ক 2ৰে হৰণ কৰিলে কিমান হ'ব? 13 আছে নে নাই? ইয়াত 13 শুদ্ধ হৈ আছে, এইটো ঠিকে আছে। চি নম্বৰটো চোৱা, চি নম্বৰটো কি আছে? এম আৰ আৰু 11, এম কিমান? 13, আৰ কিমান? 18।
13 আৰু 18 যোগ কৰাচোন কিমান হয় 13 আৰু 18 যোগ কৰিলে 1 আৰু এইফালে 3 31 হৈছে এতিয়া 31ক তুমি 2ৰে হৰণ কৰিলে যাবনে নাযায় গতিকে এইটো অমিল অমিলটো বাছি উলিয়াব দিছে নহয় এইটোহে অমিল তো কিমান নম্বৰ এইটো চি নম্বৰটো আমি কি কৰিম এনেকৈ ৰেড চিন মানে এইটো অমিল এইটো ওলাব দিছে আমাক কেনেকৈ ওলাইছোঁ এনেকৈ ওলাইছোঁ এৰ পৰা জেডলৈকে লেটাৰখিনি লিখি নাম্বাৰিং কৰিছোঁ পিছত প্ৰশ্নটো পঢ়িছোঁ প্ৰশ্ন পঢ়াৰ পিছত প্ৰশ্নটোত কি বিচাৰিছে কি কৈছে যে এটা অপশ্যন আছে কে কিউ 14 এইটো কেনেকৈ হ'ল এতিয়া আমি কি কৰিলোঁ কেৰ মান কিমান 11 কিউৰ মান কিমান 17 এই 11 আৰু 17 কি কৰিলোঁ যোগ কৰিলোঁ কিমান হ'ল 28 এতিয়া 28 কিন্তু আছে 14 এতিয়া বুজা গ'ল 28ক 2ৰে কি কৰিছে হৰণ কৰিছে এতিয়া কিমান হ'ল 14 ওলাই গ'ল ঠিক তেনেকৈ পিছৰ অংকটো এনেকুৱা এ ৱাই 13 ইয়াত এ ৱাইৰ মান কিমান যোগ কৰিলে 26 হয় 26ক 2ৰে হৰণ কৰিলে কিমান হ'ব 13 হ'ব 13 হ'ল কিন্তু ঠিক তেনেকৈ ডিটো এনেকুৱা হৈছে মানে মিলি যাব সিহঁতৰ একেই হ'ব জি কিমান জি 7 তাৰপিছত কিমান আছে ডাব্লিউ কিমান 23 এতিয়া 7 আৰু 23 কিমান হ'ব 7 23 যোগ কৰিলে 30 হ'ব 30ক 2ৰে হৰণ কৰিলে কিমান ওলাব 15 আছেনে নাই আছে এইটো শুদ্ধ হৈ আছে আমাক ভুলটো ওলাব দিছে মানে অমিলটো ওলাব দিছে চাগে এইটো বুজি পাইছানে নাই চবে কোৱা বুজি পাইছোঁ বুলি আৰু বুজি নাপালে মোক মেছেজ কৰিবা মোক জনাই দিবা ছাৰ এইটো বুজা নাই মই অতি সোনকালে বুজাই দিম সময় খুব কম আচ্ছা পিছৰ আৰু এটা প্ৰশ্ন আছে চোৱা এতিয়া চোৱা কোডিং দিছে কোডিং টেষ্ট চোৱা মই যে কৈছিলোঁ বেলেগ বেলেগ প্ৰশ্ন উত্তৰ আহিব মানে এক ধৰণৰ নাহে বিভিন্ন ধৰণৰ মানসিক টেষ্ট কৰিব তোমাক এতিয়া এই পেজ নম্বৰ 3ৰ চোৱা উদাহৰণ 1 ইয়াত দিছে যদি গিভ শব্দটোক VIEG বুলি লিখা হয় আৰু অভাৰ শব্দটোক EVRO বুলি লিখা হয় তেন্তে একে সংকেতত আমি ডিস্ক শব্দটোক কি বুলি লিখিম দেখিছেনে এতিয়া তুমি এইটো ওলাব লাগিব তাৰ বাবে তুমি কি কৰিব লাগিব এই লেটাৰটো তোমাৰ লাগিব এনেকৈ এটা লেটাৰ থাকিব লাগিব এই চাৰ্ট ইয়াৰ পৰা তুমি ওলাবা এতিয়া তুমি প্ৰথমতে গিভ লিখা গিভটো লিখাচোন এখন মুচি দিছোঁ গিভ লিখিলা GIVE এই গিভৰ শব্দটোক কি বুলি লিখিছে ভেগ এইটো কোনো অৰ্থ নহয় মানে এটা ফৰ্মুলা দিছে কেনেকৈ লিখিছে ভি পিছত এইটো আই পিছত ই পিছত জি এতিয়া কি কৰিছে ইয়াত জানানে মাজৰ দুটা শব্দ উল্টাই দিছে প্ৰথমতেই এইটো VIটো উল্টাই দিছে এফালে IV আছিলে এইটো VI দিছে পিছত ই পিছত জি এইটো ৰাখিছে পিছৰ আৰু এটা উদাহৰণ চাই লোৱা অভাৰ কি দিছে OVER অভাৰত কি লিখিছে সিহঁতে EVRO এইটো কেনেকৈ লিখিলে এই মাজৰ দুটা শব্দ উল্টাই লিখিছে EV লিখিছে ই আৰু ভি লিখিছে পিছত R দি পেলাই O দিছে R দি পেলাই O দিছে এই R লিখি পেলাই পিছত এই O2 দিছে এইটো লিখিছে এতিয়া প্ৰশ্ন দিছে আমাক ডিস্ক শব্দটো কি লিখিম ডিস্ক DISK এইটো কি হ'ব এই ডিস্ক শব্দটো কি হ'ব 4টা আনসাৰ আছে এটা হ'ল সিড SIDK এইটো এটা আৰু এটা দিছে কিজড KISD কিজড আৰু এটা দিছে KDSI আৰু এটা দিছে সিট SIKE সিট ABCD কোনটো হ'ব এই যে ফৰ্মুলা দিছিলে যে গিভৰ এটা ফৰ্মুলা অভাৰৰ এটা ফৰ্মুলা এই দুটা ফৰ্মুলা যদি আমি অলপ মনোযোগেৰে অধ্যয়ন কৰোঁ
চিনটো চাওঁ তে আমাৰ দৃষ্টিত পৰিব কোনটো এইটো পৰিব লাগে ডি কেনেকৈ চাই লোৱা এই ফৰ্মুলা মতে আছিলে মাজৰ শব্দ দুটা উল্টাকৈ লিখে তে আমাৰ শব্দটো দিছে কি এইটো দিছিলে ডিস্ক তে ডিস্কৰ শব্দটো মাজৰ শব্দটো উল্টাকৈ লিখা উল্টা কেনেকৈ লিখিব DISK তে মাজৰ শব্দ দুটা কি IS IS উল্টাকৈ লিখা IS উল্টাকৈ লিখিলে SI হৈছে নে তাৰপিছত লিখিছিলে কি শেষৰ শব্দটো মাৰি দিছিলে শেষৰ শব্দটো লিখিছে মানে কে পিছত প্ৰথম শব্দটো কি আছিলে ডি লিখিলে এতিয়া কি হ'ল SIKD আছেনে এইটো SIKD আছে ডি নম্বৰত SIKD আছে এইটো হ'ব উত্তৰ কি হ'ব চিট পিছৰ এটা প্ৰশ্ন আছে 2 নম্বৰ চোৱা এইটো প্ৰশ্ন ওলাওঁতে বহুত কষ্ট হৈছে মই অলপ সময় লৈছোঁ যে যুক্তিটো বিচাৰি পোৱা নাই কাৰণ বহুত দিন এইবোৰ চৰ্চা কৰা নাইতো গতিকে চাই লোৱা কেনেকৈ এইটো প্ৰশ্নটো আহিব পাৰে পৰীক্ষাত যদি এটা সংকেতত সিষ্টাৰক RHRSDQ বুলি লিখা হয় তেন্তে এই সংকেতত আংকুলক কি বুলি লিখা হ'ব VMDKD TMBKD TOBKF VMBKD দেখিছেনে কেনেকৈ এইটো প্ৰশ্নটো দিছে প্ৰথম অৱস্থাত একো নোসোমায় মূৰত কি দিছে সিষ্টাৰ তুমি লিখি লোৱা সিষ্টাৰ SISTER সিষ্টাৰ এতিয়া সিষ্টাৰ যে তুমি লিখিলা এতিয়া সিষ্টাৰৰ লগত কি দিছে সিষ্টাৰক যদি আমি কি বুজাওঁ RHRSDQ কি দিছে এনেকৈ RHRSDQ লিখা হয় তেন্তে আংকুলক আমি কি বুলি লিখিম এইটো যদি এইটো হয় তে আংকুল কি হ'ব UNCLE কি হ'ব তাৰে অপশ্যন দিছে 4টা VMDKD TMBKD TOBKF VMBKD আচ্ছা মই তোমালোকক সুধিছোঁ তোমালোকে কোৱাচোন কোনটো হ'ব অকণমান চোৱাচোন আধা মিনিট 20 ছেকেণ্ড 30 ছেকেণ্ড চোৱাচোন কোনটো শুদ্ধ হ'ব শুদ্ধটো কিয় হ'ব মুখস্থ নহয় যুক্তিটো লাগিব চবে অলপ চোৱা কোনটো হ'ব পাৰে পাৰিছে চাগে বহুত চাগে পাৰা নাই যে মই সূত্ৰটো কৈছোঁ যুক্তিটো দিছোঁ এনেকৈ কিয় হ'ব বা আংকুলটো কোনটো এ হ'ব নে বি হ'ব নে চি হ'ব ডি কোনটো অপশ্যন হ'ব চাই লোৱা যে সিষ্টাৰ যে লিখিছে SISTER সিষ্টাৰৰ সংকেত দিছে এইটো কিয় হ'ল এইটো চাব লাগিব RHRSD কিয় হ'ল এতিয়া চোৱা সিষ্টাৰ S এইটো S 19 নম্বৰ এছৰ পিছৰ সংখ্যাটো কি মানে এছৰ আগত কি আহে R আহে সিহঁতে R দিছে R পিছত I আছে নহয় এছৰ SI সিষ্টাৰ I আছে নহয় SIS এছৰ সলনি এছৰ আগত কি R দিছে এতিয়া আইৰ আগত কি আহে আইৰ আগত H আহে H দিছে আকৌ S সিষ্টাৰত আৰু এটা S আছে নহয় আকৌ S এছৰ আগত কি আহিব R আহিব এই R দিছে পিছত T আছে T এতিয়া Tৰ আগত কি আহে S আহিব Tৰ আগত কি আহিব S এয়া S দিছে পিছত কি আছিল সিষ্টাৰৰ E এতিয়া ইৰ আগত কি আহে D এয়া D দিছে পিছত R সিষ্টাৰৰ শেষৰ শব্দটো শেষৰ লেটাৰটো Rৰ আগত কি আহে Q Rৰ আগত কি আহিব Q এই Q দিছে বুজি পালা অৰ্থাৎ যিটো শব্দ দিছে তাৰ এটা আগৰ লেটাৰটো দি পেলাই মিলাব দিছে এতিয়া আংকুল মানে এই ইউৰ আগৰটো হ'ব এনৰ আগৰটো হ'ব চিৰ আগৰটো হ'ব এলৰ আগৰটো হ'ব ইৰ আগৰটো হ'ব
উত্তৰ ওলাই যাব। তে ইউৰ আগৰটো কি হ'ব? ইউৰ আগৰটো টি, এনৰ আগৰটো এম, পিছত চিৰ আগৰটো বি, পিছত এলৰ আগৰটো কে, পিছত ইৰ আগৰটো ডি। এতিয়া আনচাৰটো কি ওলাই আছে আমাৰ মতে? টি এম বি কে ডি। টি এম বি কে ডি চাওচোন, ইয়াত আছে নেকি টি এম বি কে ডি? অপশ্যনত আছে নেকি টি এম বি কে ডি? 1 নম্বৰত টি এম বি কে ডি নাই, বি নম্বৰত টি এম বি, টি এম বি কে ডি আছে, দেখিছা? টি এম বি কে ডি আছে, যুক্তিটো দেখিছা? এইটো শুদ্ধ। বি নম্বৰটো, বি নম্বৰ বুলি কথা নহয়, কাৰণ এইটো তোমালোকৰ প্ৰশ্নত চি দিব পাৰে, এ দিব পাৰে, সলাই দিব পাৰে চিৰিয়েল, কিন্তু আনচাৰটো মনত ৰাখিব লাগিব। কোনটো? টি এম বি কে ডি। দেখিছে কেনেকৈ হৈছে উত্তৰ? এনেকুৱা আৰু বহুত আছে, এতিয়া সময়ো নাই, বহুত প্ৰশ্ন আছে, বহুত আলোচনা কৰিবলৈ মন যায়, মজা লাগে বহুত এইবোৰ আলোচনা কৰিলে, কিন্তু এতিয়া সময়ো খুব কম, পিছত আলোচনা কৰিম দিয়া। তোমালোকৰ যদি ব্যক্তিগতভাৱে কোনো প্ৰশ্ন আৰু জানিব লাগে মোক তোমালোকে জনাবা, মই ইমিডিয়েট যিমানখিনি পাৰোঁ মই দি দিম। এতিয়া যিহেতু ভিডিঅ'ৰ জৰিয়তে, অনলাইনৰ জৰিয়তে ক্লাছটো হৈ আছে, গতিকে ইমান দীঘলীয়া নকৰোঁ, অলৰেডি চাগে বহুত দীঘলীয়া হ'লেই, আধা ঘণ্টা চাগে হৈয়ে গ'ল, আৰু দীঘলীয়া নকৰোঁ। মই এটা আইডিয়া দিছোঁ, চিলেবাছখিনি কৈছোঁ, আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেইখিনি কৈছোঁ। কিছুমান কোডিং আহিব, কিছুমান মেণ্টেল টেষ্ট আহিব, ৰিজনিং আহিব, বিভিন্ন ধৰণৰ আহিব, কিন্তু তোমালোকে সামৰ্থ্য অনুযায়ী পৰীক্ষাটো দিয়া, অলপ চেষ্টা কৰা। গতিকে সকলোকে মই তোমালোকক সকলোকে কি কৰিছোঁ? শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখিনি মই খুব কম সময়ৰ ভিতৰত বহুতখিনি কথা আলোচনা কৰিব লগা হৈছে, মই ইমান বুজাই দিব পৰা নাই, তথাপিও এটা আইডিয়া দিব বিচাৰিছোঁ যে যিহেতু পৰীক্ষা একেবাৰে সমাগত, এইখিনি তোমালোকে চালে অন্তত মই ভাবোঁ অলপ তোমালোকৰ যিখিনি প্ৰব্লেম আছে বা আশু আছে সেইখিনি অলপ দূৰ হ'ব। এইখিনি কৈ আজিৰ ক্লাছটো সমাপ্ত কৰিছোঁ।